হেল্ল' এভৰিৱান, জিকে মাৰ্টিনাছম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসমত হ'বলগীয়া RRB গ্ৰুপ ডি অৰ্থাৎ ৰেলিঅ' ডিপাৰ্টমেণ্টৰ গ্ৰুপ ডি যিটো পোষ্ট ওলাইছে, ইয়াৰ লগতে DME আৰু DHS মানে হেল্থৰ পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ মানে বিশ্ব ভূগোলৰ পৰা হ'ব। এইখিনি ভালকৈ চালে হৈ যাব, মানে আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ মই আগবঢ়াম। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ। আমি আজি প্ৰথমটো প্ৰশ্ন হৈছে বিশ্বৰ কৃষিভূমি এছিয়া মহাদেশত আছে দেশ, মানে বিশ্বৰ 100 ভাগৰ কিমান শতাংশত মানে কিমান ভাগত এছিয়া মহাদেশৰ মানে কৃষিভূমি আছে। এইটো হ'ল অপশ্যন নম্বৰ বি 31%, মানে 31% আমাৰ বিশ্বৰ এছিয়া মহাদেশতে আছে কৃষিভূমি। 2 নম্বৰত কৈছে এছিয়াৰ দীৰ্ঘতম নৈখন হ'ল দেশ, মানে বিশ্বৰ এছিয়াৰ আটাইতকৈ দীঘলতম নদী কোনটো হয়। এইটো হৈছে অপশ্যন নম্বৰ ডি ইয়াং চিকিয়াং, যিটো চীন দেশত আছে, আৰু এইটোতো যেনে ব্ৰহ্মপুত্ৰ আমাৰ ভাৰতবৰ্ষৰ অসমতে আছে। গংগা এইবোৰ মানে কি হয়, মানে অসমতে আছে, গংগা ভাৰতবৰ্ষতে আছে। গতিকে ইয়াৰ যিটো প্ৰশ্ন কৈছে যে এছিয়াৰ দীৰ্ঘতম নদী কোনখন হয়, এইটো হ'ব ইয়াং চিকিয়াং, চীন দেশৰ। 3 নম্বৰত কৈছে এছিয়াৰ দক্ষিণ ফালে অৱস্থিত মহাসাগৰখন দেশ, মানে এছিয়াৰ দক্ষিণ ফালে থকা মহাসাগৰখনৰ নাম কি। এইটো হৈছে ভাৰত মহাসাগৰ, আৰু ভাৰত মহাসাগৰখন আমাৰ এছিয়া মহাদেশৰ দক্ষিণ ফালে অৱস্থিত। 4 নম্বৰত আছে ইউৰোপ মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 10% জুৰি আছে, মানে কিমান শতাংশ জুৰি ইউৰোপ মহাদেশ অৱস্থিত। এইটো হৈছে অপশ্যন নম্বৰ বি ৰ'ব এক মিনিট। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি থকা 7.3 অৰ্থাৎ 7.3% ইউৰোপ মহাদেশে গোটেই পৃথিৱীত মানে স্থলভূমি আগুৰি আছে। 5 নম্বৰত আছে ইউৰোপ মহাদেশ ভাৰতকৈ 10 গুণ ডাঙৰ। ইউৰোপ মহাদেশ ভাৰততকৈ কিমান গুণ ডাঙৰ। এইটো হ'ব অপশ্যন নম্বৰ চি 3 গুণ, মানে ইউৰোপ মহাদেশখন আমাৰ ভাৰতকৈ 3 গুণ ডাঙৰ হয়। 6 নম্বৰ আছে ইউৰোপৰ পূব ফালে দেশ অৱস্থিত। ইউৰোপৰ পূব ফালে কি অৱস্থিত আছে, কোনটো মহাদেশ, মানে আফ্ৰিকা মহাদেশ, এছিয়া মহাদেশ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ। এইটো হ'ব ইউৰোপ মহাদেশৰ পূব ফালে এছিয়া মহাদেশ অৱস্থিত। 7 নম্বৰত আছে 2.5 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখন হ'ল, মানে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ মানে বৃহত্তম দেশখনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ছুইডেন। ছুইডেন হ'ল আফ্ৰিকা মহাদেশৰ মাটিকালিৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ। 8 নম্বৰত আছে আফ্ৰিকা মহাদেশৰ মুঠ মাটিকালি 10 বৰ্গ কিলোমিটাৰ। আফ্ৰিকা মহাদেশৰ মুঠ মাটিকালি কিমান হয়। এইটো হ'ব অপশ্যন নম্বৰ বি 30,420,। একচুৱেলি কোটি হিচাপত নহয়, এইটো মিলিয়ন হিচাপত মানে দিয়া আছে, 30,420,000। 9 নম্বৰত আছে আফ্ৰিকা বিশ্বৰ 10তম বৃহৎ মহাদেশ। আফ্ৰিকা বিশ্বৰ ভিতৰত কিমান নম্বৰত আছে, মানে মহাদেশৰ ভিতৰত কেই নম্বৰত। এইটো অপশ্যন নম্বৰ চি দ্বিতীয়। আমি জানো এছিয়া মহাদেশ হ'ল প্ৰথম, তাৰপিছত আফ্ৰিকা মহাদেশ, তাৰপিছত আছে উত্তৰ আমেৰিকা। 10 নম্বৰত আছে আফ্ৰিকাৰ উচ্চতম শৃংগটো হ'ল দেশ, মানে আফ্ৰিকাৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি। এইটো হ'ল অপশ্যন নম্বৰ ডি কিলিমাঞ্জাৰো। কিলিমাঞ্জাৰো হ'ল আফ্ৰিকা মহাদেশৰ আটাইতকৈ উচ্চতম শৃংগ। আমি জানো যে বিশ্বৰ ভিতৰত আটাইতকৈ ওখ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট, যিটো নেপাল আৰু ভাৰতৰ সীমাতে আছে। নেক্সট 11 নম্বৰ কুৱেশ্যন, আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ হ'ল দেশ। এইটোতো দিয়া হ'ল মানে কিলিমাঞ্জাৰো নহয়, চৰি, এইটো কিলিমাঞ্জাৰো আছিল আফ্ৰিকাৰ উচ্চতম শৃংগ। এইবাৰ হ'ব সৰ্বোচ্চ শৃংগটোৰ নাম কি। 11 নম্বৰ সৰ্বোচ্চ শৃংগ, এইটো সৰ্বোচ্চ আৰু উচ্চতম একে হয়, কিলিমাঞ্জাৰো। 12 নম্বৰত আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হ'ল উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ। মানে এইটো কি কৈছে প্ৰশ্নটো ভালকৈ চাওক, পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ দিয়া আছে,
ই হ'ল উত্তৰ আমেৰিকাৰ মহাদেশৰ বৃহত্তম দেশ মানে উত্তৰ আমেৰিকাৰ মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি এইটো হ'ব অপশ্যন নম্বৰ ডি কানাডা যিটো মাটিকালিৰ ভিতৰত মানে মাটিকালিৰ বিশ্বৰ ভিতৰত 2 নম্বৰত আছে 3 নম্বৰত চোৱা কি কৈছে উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম 6194 মিটাৰ ঠাই এটো কোনটো হ'ব মানে ইয়াত চাৰিটা অপশ্যন দি আছে উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম পৰ্বতৰ ভিতৰত কোনটো মানে বেছি ঠাই আগৰি আছে বা 6194 মিটাৰ ঠাই আগৰি আছে এইটো হ'ব অপশ্যন নম্বৰ বি মেকিনাল শৃংগ 14 নম্বৰত আছে উত্তৰ আমেৰিকা বিশ্বৰ বৃহত্তম মহাদেশ উত্তৰ আমেৰিকা বিশ্বৰ ভিতৰত কেই নম্বৰত আছে মহাদেশৰ ভিতৰত এইটো হ'ব চতুৰ্থ স্থানত আছে অপশ্যন নম্বৰ ডি 15 নম্বৰ প্ৰশ্ন দি আছে কোনখন মহাদেশৰ আকৃতি এটা উভতা ত্ৰিভুজৰ দৰে ত্ৰিভুজ মানে যেনেকৈ ওপৰটো জঙা হেতু ওপৰত থাকে এইটো উলটা দি আছে উলটা ত্ৰিভুজৰ নিচে ইয়াতে চাৰিটা অপশ্যন আছে এছিয়া আফ্ৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দক্ষিণ আমেৰিকা মহাদেশখন উলটা ত্ৰিভুজৰ নিচিনা দেখা যায় তাৰপিছত 16 নম্বৰ প্ৰশ্ন আছে দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখন হ'ল দেশ এইটো প্ৰশ্ন কৈছে দক্ষিণ আমেৰিকা মহাদেশৰ মানে আটাইতকৈ ডাঙৰ দেশখনৰ নাম এইটো অপশ্যন নম্বৰ সি ব্ৰাজিল 17 নম্বৰত আছে প্ৰায় 8000 কিলোমিটাৰ দৈৰ্ঘ্যৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী দেশ মানে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতশ্ৰেণী এইটো মনত ৰাখিব লাগিব কোনটো আছে চাৰিটা অপশ্যন আছে হিমালয় পৰ্বতমালা পাটকাই পৰ্বতমালা ইউৰাল পৰ্বতমালা এণ্ডিছ পৰ্বতমালা গতিকে এইকেইটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি এণ্ডিছ পৰ্বতমালা এইটো মনত ৰাখিব যে এণ্ডিছ পৰ্বতমালা হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম পৰ্বতশ্ৰেণী কিন্তু আটাইতকৈ ওখ বা ডাঙৰ পৰ্বতশ্ৰেণী হ'লে হিমালয় হয় আৰু দীৰ্ঘতম হয় এণ্ডিছ পৰ্বতমালা 18 নম্বৰত আছে দক্ষিণ আমেৰিকা মহাদেশত থকা হ্ৰদ পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদ এইটো মানে প্ৰশ্নটো এনেকুৱা কৈছে দক্ষিণ আমেৰিকা মহাদেশত থকা ইয়াৰ মাজত এটা ঢেছ আছে ইয়াতে ঢেছ হ্ৰদ পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদ মানে পৃথিৱীৰ ভিতৰত উচ্চতম বৃহৎ হ্ৰদখনৰ নাম কি এইটো যিটো দক্ষিণ আমেৰিকা মহাদেশত আছে এইটো হ'ব অপশ্যন নম্বৰ এ টিটিকাকা 19 নম্বৰ প্ৰশ্ন আছে একানাকাগুৱা মানে এইটো একানকাগুৱা উচ্চতা হৈছে 7020 মিটাৰ শৃংগটো তলৰ কোনটো পৰ্বতশ্ৰেণীৰ উচ্চতম শৃংগ মানে একানকাগুৱা কোনটো মানে পৰ্বতশ্ৰেণীৰ মানে কি কৈছে যে আটাইতকৈ মানে যিটো পৰ্বতশ্ৰেণী আছে তাৰ ভিতৰত উচ্চতম শৃংগ এইটো হৈছে হিমালয় পৰ্বতমালা পাটকাই পৰ্বতমালা ইউৰাল এণ্ডিছ পৰ্বতমালা ইয়াৰ ভিতৰত সঠিক উত্তৰটো হ'ব এণ্ডিছ পৰ্বতমালা এই এণ্ডিছ পৰ্বতমালাতে মানে একানকাগুৱা মানে পৰ্বতশ্ৰেণীটো আছে আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ হিচাপে পৰিচিত ওচেনিয়া মহাদেশৰ বৃহত্তম দেশ মানে ওচেনিয়া মহাদেশখনৰ আমি জানো ওচেনিয়া মহাদেশখন পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ আৰু এইখন মহাদেশত থকা আটাইতকৈ ডাঙৰ মানে বৃহত্তম দেশখনৰ নাম কি হ'ব অষ্ট্ৰেলিয়া ভেটিকান নিউগিনি নিউজিলেণ্ড ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অষ্ট্ৰেলিয়া তো আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব চ' ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ